ফিল্মৰ নতুন ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম আশা কৰোঁ আপোনালোক ভালে আছে আৰু ট্ৰেডিং কেনেকুৱা চলিছে নতুন কি কন্টেন্টৰ ওপৰত ভিডিঅ' লাগে অলপ জনাব নেক্সট হেটো কন্টেন্ট প্লেন আপ কৰোঁ নেক্সট স্যাটাৰডে সানডে ভিডিঅ'ৰ কাৰণে স্যাটাৰডে সানডে এটা সিৰিজ আনিম বুলি ভাবিছোঁ আগৰ এটো জেড সিৰিজ যোনটো আছিলে আপোনালোকক বহুত বস্তু ষ্টক মাৰ্কেটৰ বিষয়ে মই শিকাইছিলোঁ সেই সিৰিজৰ যোগেদি আকৌ হেটো কন্টিনিউ কৰিম বুলি ভাবিছোঁ আপোনালোকে ইয়াৰ উত্তৰ দিব কেনেকুৱা হ'ব ওকে এটা কাইলে কাৰণে ট্ৰেডিং কৰিবলৈ মই আপোনালোকক লেভেল কিছুমান শ্বেয়াৰ কৰি দিওঁ ইয়াত আপোনালোকে লেভেল দেখিবলৈ পাইছে স্ক্ৰীনত নিফটি কাৰণে আপ ট্ৰেণ্ডৰ কাৰণে আমাৰ কিছুমান লেভেল আছে 21742 তাৰ ওপৰত 21776 তাৰ ওপৰত 21803 তাৰ ওপৰত 21838 তাৰ ওপৰত 21873 ডাউন ট্ৰেণ্ডৰ কাৰণে লেভেল চাও 21669 তাৰ তলত 21629 তাৰ তলত 21529 তাৰ তলত 21553 তাৰ তলত 21516 এটা বহুত ইম্পৰ্টেন্ট লেভেল হ'ল আৰু এই লেভেলটো লেভেল এক্স্যাক্টলি আপোনাক কাম কৰিব বেসড অন প্ৰাইস একচন আৰু আপোনাক ধুনিয়া ৰিজাল্ট দেখা পাব ঠিক আছে বাকি আপোনাক কাইলে আছে মিড কেপৰ এক্সপায়াৰি কাৰণে আমাৰ কাৰণে এটা ইম্পৰ্টেন্ট লেভেল হ'ব 10588 তাৰ ওপৰত যদি মাৰ্কেটে সাস্টেইন কৰে বহুত ডাঙৰ এটা বুলিশ মোমেন্টাম দেখা পাম 10650 লৈকে ঠিক আছে আৰু কাইলে বিয়াৰিশ মোমেন্টামৰ কাৰণে ইম্পৰ্টেন্ট লেভেল হৈ যাব 10531 তাক যদি ব্ৰেক কৰে আমি এটা মোমেন্টাম দেখাব পাৰো 10451 লৈকে সো এটোৱে আছিল আপোনালোকক আজি ভিডিঅ' আশা কৰো আপোনালোকে ভাল পালে লগ পাম অন্য ভিডিঅ'ত টিল দেন কিপ ট্ৰেডিং